মই খুব মা বুকুখন বিষাইছে মা। গানটো শুনি কেনে পালে? এতিয়া বহাগ বিহু আহিবৰ হ'ল। এতিয়া আগতে কি হৈছিলে, এতিয়া বহাগ বিহু অহাৰ এমাহমান আগতে ঢোল পেপাৰ মাত শুনি আছিলোঁ বা গাঁৱত ৰিহাৰ্চেল হয়, সেনেকুৱা এটা পৰিৱেশ আছিল। যদিও সেই পৰিৱেশবিলাক এতিয়া লাহে লাহে কমি গ'ল, আৰু কমি যোৱাৰো বহুত কাৰণ আছে, মই সেইবিলাকলৈ নাযাওঁ। কিন্তু মই মানে এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া গাঁৱত এখন ফাংচন পতা হয়, তাত যিবিলাক স্থানীয় শিল্পী সেইবিলাকতো পটককৈ উঠি যাব নোৱাৰে ওপৰত, কাৰণ আজিকালি কিবা এটা ভাল হ'লে প্ৰথমতে ভাইৰেল হ'ব লাগিব, তাৰে পিছতহে হয়। গতিকে সকলোৰে কপালখনটো একে নহয়, কিছুমানে পটককৈ ভাইৰেল হৈ যায় বা কিছুমানক টাইম লাগে। গতিকে যেতিয়া গাঁৱত মানে কিছুমান শিল্পী আছে ধৰক পটককৈ উঠি আহিব নোৱাৰে ওপৰত, তেতিয়া সেই শিল্পীবিলাকৰ কাৰণে গাঁৱৰ যিখন বিহু ষ্টেজ বা বিহু প্ৰগ্ৰাম থাকে সেইখন তেওঁলোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট, কাৰণ তেওঁলোকে তেতিয়া তাত স্থান পায় বিহু গান গাবৰ বাবে বা ডেন্স কৰিবৰ বাবে, যিকোনো বস্তুৱেই তেওঁলোকে স্থান পায়। সেইকাৰণে গাঁৱৰ বিহুখন বহুত বেছি ইম্পৰ্টেণ্ট। এতিয়া ধৰক বহুত এনেকুৱা বিহু আছে যিবিলাকে ধৰক এতিয়া চৰকাৰী অনুদান নাপায়। এতিয়া চৰকাৰী অনুদান নাপালেতো তেওঁলোকে কালেকশ্যন কৰিব লাগিব, কিন্তু কালেকশ্যনতো বহুত প্ৰব্লেম আহি যায়। যদি কালেকশ্যন কৰিব যায় তাত তেওঁলোকে মানে কালেকশ্যন দিব অলপ নোখোজে দিয়কচোন, যিহেতুকে চৰকাৰী পইচা পায়। কিন্তু যিবিলাকে ধৰক চৰকাৰী অনুদান নাপায় তেওঁলোকেও বিহু পাতিব লাগে, অলপ কষ্ট হয়। কষ্ট হ'লেও বিহুখন পাতিব লাগে, কাৰণ বিহুখনেইতো আমাৰ মেইন। গতিকে এই ল'ৰাজনে দেখিলে গানটো গাইছে, মই গানটো বাৰু সম্পূৰ্ণ দি আছোঁ, আপোনালোকে চাব কেনে লাগে। আৰু তেওঁ বিহু ফাংচনত যাব বিচাৰে, যদিও এতিয়া পটককৈতো কোনো নামাতিব। গতিকে সেই মানে মই মানে সেইদিনা সংঘত যাওঁতে গান গাব বুলি মানে এটা গান গাই শুনালে, মোৰ ভাল লাগিলে। তাতে আৰু 2-4জন মানুহ আছিল, সকলোৱে শুনিলে। ভাবিলোঁ মই এইটো ইউটিউবত দিওঁ, এনেকৈ যদি কোনোবাই মাতে তেওঁৰো ভাল হ'ব। বহুত ইচ্ছা কৰে ল'ৰাজনে, আৰু যোৱা বছৰো মই চান্স দিছিলোঁ, ভালেই গান গাইছিলে। এইবাৰো চাওঁ, এইবাৰো দিম চাগে, কাৰণ বিহু যিহেতুকে পাতি আছোঁ আমিও ফাংচন গাঁৱত, গতিকে তেখেতক ল'ৰাটোক চান্স দিব লাগিব। বাকী গানটো শুনকচোন, কেনে লাগে জনাব। দে মই দিলোঁ। হাত বুলাই দিয়া না ও মা, গানেতে ভুয়ানা ও মা, হাত বুলাই দিয়া না ও মা, সপোন হেৰালে কেনিবা বিচাৰি আনিবিয়া না, মই খুব পৰা নাই মা, বুকুখন বিষাইছে মা, গানেতি গোৱা না ও মা, হাত বুলাই দিয়া না ও মা।
কোনেনো দিব মচি মোৰ এই চকু পানী কোনেনো কব তেজি মলাৰ কাহিনী মোৰ ভোক লগা নাই মা তুমি আহি খুৱাই দিয়া না তোমাক নোপোৱাৰ যাতনা এবাৰ কাষলৈ আনা মই শুব পৰা নাই মা বুকুখন বিষাইছে মা গান এটি গোৱা না মা হাত বুলাই দিয়া না মা Keninu harai gol senahare mukuni Kotenu lukai rol humoroniya hati Noi bisari asu Tumak zoru azukura Moi dhori ফুৰিছো জানা দিবলে তোমাৰ বছৰা মই শুব পৰা নাই মা বুকুখন বিষাইছে মা খতম হ'ল নে তই বোলে গান গানে পালি ঠিকে আছে ভাল হৈছে এতিয়া তোক যদি কোনোবাই মাতে বিহু ফাংচনত কি যাব পাৰবি আৰু হা ৰেডি মানে এতিয়া চা এতিয়াতো আজিকালি ফেমাছ নহ'লেতো কোনো নামাতে না ফাৰ্ষ্ট কথা অঁ ফাৰ্ষ্ট কথা ফেমাছ নহ'লে কোনো নামাতে বিহু মঞ্চত এতিয়াতো গ'লেও মানে ধৰ ডাঙৰ ছিংগাৰৰ লগত হয়তো কেনে উঠাব পাৰে সেনেকৈ যাবি আৰু ঠিকে আছে গান ভাল হৈছে ট্ৰাই কৰ হ'ব ভাল হ'ব এতিয়া গানটো শুনিলে আপোনালোকে কমেণ্টত জনাব যে কেনে হৈছে গানটো আৰু তেওঁক আশীৰ্বাদ কৰিব যাতে ইন ফিউচাৰ ভাল হয় আৰু এনেকৈ ভাল ভাল গান গাব পাৰে বা নিজৰো সৃষ্টি বা নিজৰ টেলেণ্টখিনি দেখুৱাব পাৰে তাৰ কাৰণে আশীৰ্বাদ কৰিব ধন্যবাদ